ইমান বেছি উঠিবাহি যাবলৈ দৰকাৰ নাই বঢ়িয়াকৈ আশীৰ্বাদ এটা দিয়ক যাতে অফিচাৰৰ পৰীক্ষাটা 1 নম্বৰ হৈ পাছ কৰিব পাৰে নহ'লেতো আপুনি ক'ব নহয় কেনেকৈ পাছ কৰিব যিহে এটা নিকাম্মাৰ লগত সংসাৰ কৰিছে মই কি কৈছিলো মাক কয় ল'ৰা ছোৱালী কোনটো হয় কথা পুৰা জানে তহঁতৰ ছোৱালীজনী ক'ত আহিলি তাইক চাবলৈ মোৰ ইমান মন গৈ আছে নাই 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 ঠাইজনী ৰাখিছোঁ নহয় তাইৰ লগতে আছে দিল্লীলৈ যোৱাৰ পিছত দৰকাৰ হ'ব হ'লে মই পাহৰি গ'লো নহয় তাইৰ কাৰণে তাইৰ এখন কিনা কথা আছিল এই ওচৰৰ দোকানখনৰ পানী কি চাহ হৈ গৈছে এটা কথা খাহুৱাই কিমান কথা থাকে মই যোৱাৰ পিছত কিন্তু মোৰ তামাম বদনাম কৰে যে মই একো কাম কৰিবলৈ নিদিওঁ ছোৱালীজনীকো চোৱা চিতা কৰিবলৈ নিদিওঁ বহুত বহুত কথা দিব চব কথা ক'ব 2 in 1 নহয় 3 in 1 হ'ব লগা কৰিছে মই আপোনাৰ ছোৱালীক বিয়া পাতিম ক'ত কৈছিলোঁ নহয় ইমান চিধা চাধা মানুহ তেওঁৰ খং ৰাগ বিদ্ৰোহ চব বাহিৰত ঘৰতে এখন মৰমৰ সাগৰ জানা তেওঁ মোক আৰু মাইনাক ডুবাই ৰাখিব বিচাৰে অমা এইখন ঘৰত থাকোঁতে মই এটা সপোনহে দেখিছিলোঁ কিন্তু মোৰ সপোনটোক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে কিন্তু এই মানৱে জানা মই যদি আগলৈ কিবা এটা হওঁ তাক সম্পূৰ্ণ প্ৰাণী কিন্তু মানৱলৈ যাওঁ হওক দে ইমান চাপৰ পৰা মানুহ এজন পইচা পাইছোঁ এতিয়া দিল্লীত গৈ নিজৰ সপোনটো পূৰ কৰগৈ এয়া মোৰ সপোন নহয় মা এয়া মোৰ আৰু মানৱৰ সপোন আমাৰ সপোন আৰু আমি ইজনে সিজনক ইমান বেছি ভাল পাওঁ যে আমাৰ সপোনো এতিয়াও পৃথক নোহোৱাকৈ নাথাকে এইখিনি বিশ্বাস মোৰ ওপৰত আছে মোৰ ভাল পোৱাৰ ওপৰত আছে কিয় খোজ কাঢ়া তোমাক ৰেলখন ৰৈ থাকিব লাগে কিছু দেৰি কৰে দেই আৰে ৰব সবাই গিয়াৰ চেঞ্জ কৰা গাড়ী দৌৰাই দিয়া তাত গৈ আধা ঘণ্টা বহি থাকিলে ৰেলখনৰ একো ক্ষতি নহয় আৰু এটা কথা এই দিল্লীলৈ গৈ তুমি ফোন কৰি নাথাকিবা আৰু তুমি ফোন কৰিলে মনত কৰোঁ কিয় মানে তোমালোক তিৰোতা মানুহ নহয় ফোনতে মোৰ মাতটো শুনিলে মাইনাৰ মাতটো শুনিলে তোমাৰ মনটো কান্দি এইবোৰ পৰীক্ষা চৰীক্ষা পাতি গুচিটো আহিব পাৰা গতিকে মোলৈ ফোন কৰা বন্ধ যদি ফোন কৰিব লাগে মাৰাক কৰিবা কিবা খবৰ থাকিলে মই তোমাৰ মাৰাক দিম আৰু তোমাৰ যদি মোৰ কথা মনত পৰে এতিয়া কি কৰিবা তুমি কি কৰিবা আৰু পেলাই কান্দি এই চবতে চকু পানী নিকৰা আৰু চকু পানী মচিবলৈ এখনটো আছে কলেজত থাকোঁতে যে তুমি মোক দিছি আৰে এখন থকা মানে তুমি মোৰ লগত থকা প্ৰেম কৰোঁ না হ'ব দিয়া আহা দেৰি হ'ব না দিল্লীলৈ গ'ল সেইদিন ধৰি মানৱে ছোৱালীজনীক চোৱা চিতা কৰিলে আনকি মোৰ কোলাটো নিদিলে তাই হেনো সেই দেউতাকৰ কোলাখনহে ভাল পায় মানৱে কয় তাত কিন্তু তাই কেতিয়াও গিৰিয়েক বা জীয়েকৰ কথা উলিওৱা নাছিল নাই 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 মানৱে মানা কৰিছিলে সেইকাৰণে কোৱা নাছিলে কোনো তাই মুখে কৰিছিলে খা খবৰ ল'বলৈ তাত গৈ তাই কেৱল একাগ্ৰতাৰে নিজৰ সপোনটো পূৰ কৰোৱাৰ কামত লাগি গ'ল এইফালে মানৱে মাক দেউতাক দুয়োটাৰ দায়িত্ব পালন কৰি গৈ থাকিল আৰু হঠাতে এদিন ঘটি গ'ল সেই ঘটনাটো পুলিচে মানৱক ধৰি লৈ গ'ল জেল হ'ল কোৰ্টত কেছ চলিল আৰু সেই মাইনাজনী মই ইয়ালৈ লৈ আহিলোঁ এইবোৰ খবৰ জানিছিল নাই 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 তাই জনা নাছিল তাইক জনোৱা হোৱা নাছিল মানৱে মোক বাৰে বাৰে অনুৰোধ কৰিছিলে যাতে এইবোৰ কথা মই কোনো কাৰণতে তাইক জানিবলৈ নিদিওঁ জানিলে যে তাইৰ পৰীক্ষা বেয়া হ'ব সেইকাৰণে ময়ো মুখত সোপা দি সকলো ঠিকেই থাকে চলি আছে বুলি তাইক জনাই থাকিলোঁ তাইও ভালকৈ পঢ়িলে পৰীক্ষা দিলে পাছ কৰিলে IAS পালে আৰু এদিন মনৰ আনন্দত ঘৰলৈ উভতি আহিলে কিন্তু ঘৰত আহি যেতিয়া গোটেই কথাবোৰ তাই শুনিলে তাই বহুত কান্দিলে আৰু এদিন চকু পানী মচি তাই মানৱক লগ কৰিবলৈ গ'ল সেইটো মানৱক কোৰ্টত হাজিৰ কৰা হোৱা নাছিল কোৰ্টে কিবা সেই ৰায়দান দিয়াৰ কথা আছিল কিন্তু কোৰ্টে কিবা শাস্তি ঘোষণা কৰাৰ আগতে মাজনীয়ে তাক শাস্তি শুনাই থৈ আহিলে তুমি তাৰমানে এইবোৰ কথা বিশ্বাস কৰিছা যে মই কাৰোবাক হত্যা কৰিছোঁ তাকে মোৰ আটাইতকৈ ভাল বন্ধু
যে অনবৰতে মোৰ সৈতে চাতুৰ দৰে লাগি থাকে এই সুগৰক হত্যা কৰিছে বিশ্বাস কৰিছে না তুমি যে মই ইমান বেয়া মানুহ মই ইমান নিষ্ঠুৰ মানুহ বিশ্বাস কৰিছে মই বিশ্বাস কৰা নকৰাকলৈ একো নাহে একো নাযায় ডাঙৰ কথাটো হ'লে এখন কোৰ্টে বিশ্বাস কৰিছে এখন সমাজে বিশ্বাস কৰিছে যে তুমি এটা দাগী অপৰাধী এটা হত্যাকাৰী আৰু মই নিবিচাৰোঁ মোৰ ছোৱালীজনীক এটা হত্যাকাৰী জীয়েক বুলি এটা দাগী অপৰাধী জীয়েক বুলি কোনোবাই চিনি পায় তাই কেৱল তোমাৰে নহয় দে মোৰো ছোৱালী হৈ যায় সেই চিনাকিটোৱে মচি দিব খুজিছোঁ মই আৰু এতিয়া কেতিয়াও সম্ভৱ নহয় যেতিয়ালৈকে তুমি তাইৰ দেউতাকটো হৈ তাইৰ লগত সম্পৰ্ক কৰা কি কৰিব লাগে কি কৰাটো তুমি বিচাৰা জুনুকা কেৱল মোৰ ছোৱালী হৈ ডাঙৰ হ'ব লাগিব তাইৰ সন্মুখত নাহিব লাগে তুমি নাইকিয়া হৈ যোৱা নোহোৱা হৈ যোৱা হ'লেও জুনুকাৰ ওচৰত নাহিবা প্লিজ কমচে কম তাইৰ সুন্দৰ ভৱিষ্যতটোৰ কাৰণে মানক প্লিজ কথাবোৰ ইমান সহজ নহয় মনিকা ইমান সহজ নহয় কিন্তু কথা জানো সহজ নহয় বুলি জানো মই যেনেকৈ এটা কঠিন পৰীক্ষা দি পাছ কৰি আহিছোঁ তুমিও যেনেকৈ পাছ কৰি দেখুৱা পৰীক্ষাটোত কিন্তু কেৱল মাত্ৰ এটা প্ৰশ্ন থাকিব তুমি তোমাৰ ছোৱালীজনীক কিমান বেছি ভাল পোৱা আৰু যদি মই বিচৰা প্ৰশ্নটোৰ উত্তৰ তুমি দিব পাৰা তেন্তে ভাবি লওঁ তুমি পৰীক্ষাত পাছ কৰিছা তুমিতো পৰীক্ষাত পাছ কৰি অফিচাৰ হৈ গ'লা অফিচাৰ গ্ৰেড পৰীক্ষাত পাছ কৰি মই কি হ'লো কি হ'ব এটা নিষ্ঠুৰ নিৰ্দয় দেউতাক যিয়ে নিজৰ জীয়েকক মুখত খাবলৈ মৰম কৰা অধিকাৰ নাই 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 নোৱাৰো মই নোৱাৰো জুনুকাক নোচোৱাকৈ থাকিব নোৱাৰো জুনুকাই নোৱাৰে আৰে য'তেই নাথাকো কিয় লাগিলে মই মৰিয়ে নাযাওঁ কিয় জুনুকাই কিন্তু চিঞৰি 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 মোক মাতিব দেউতা আহাৰা দেউতা খেলেৰে মোৰ লগত ঘূৰা ঘূৰা খেলেৰে প্লিজ বাবাটিকা ইমান বেছি শাস্তি নিদিবা মই সহ্য কৰিব নোৱাৰিম বাবাটিকা মৰি থাকিম মই মৰি থাকিম বাবাটিকা ইমান বেছি শাস্তি নিদিবা সেইদিনা মাজনীৰ লগত ময়ো গৈছিলোঁ আঁতৰৰ পৰা সিহঁতৰ কথা বতৰাবোৰ শুনি আছিলোঁ বহু দূৰলৈকে মানৱৰ চিঞৰবোৰ ভাহি আহিছিল সেই দিনটোৰ পাছত মানৱ কোনোদিন এইখন ঘৰলৈ মাজনী বা জুনুকাক লগ কৰিবলৈ নাহিল জেল হৈছিল 7 বছৰৰ কিন্তু শুনামতে সেই কিবা কিবি কৌশল কৰি হেনো 4 বছৰমানহে থাকিলে 3 বছৰমান ৰেহাই পালে কিন্তু জেলৰ পৰা মুকলি হৈ অহাৰ পিছতো সি কোনোদিন এইখন ঘৰলৈ ইহঁতক লগ কৰিবলৈ নাহিল ক'ত জানো নিৰুদ্দেশ হৈ গ'ল কাৰো পৰা এটা খবৰো নাপালোঁ আৰু হঠাৎ এদিন খবৰ আহিল খবৰটো পাই মাজনী গ'ল আৰু পত্নীৰ সকলো দায়িত্বই পালন কৰিলে আৰু জুনুকাকো বুজাই দিলে যে তাইৰ দেউতাক এজন অপৰাধী আছিল গুলী খাই মৃত্যু হৈছে গতিকে অপৰাধী দেউতাকক তাই যাতে সম্পূৰ্ণভাৱে পাহৰি যায় তাৰ বাবে চেষ্টাৰ অকণো ক্ৰুটি নকৰিলে মাজনীয়ে আনকি মানুহৰ এখন ফটো এইখন ঘৰত ক'তো আনি নথলে তাৰ পাছতো জুনুকাই কিয় জানো আজিও দেউতাকক পাহৰিবই পৰা নাই দেউতাকৰ মৰমবোৰ আজিও যেন তাইৰ বুকুৰ মাজত ক'ৰবাত সজীৱ হৈ গ'ল আৰু ৰঞ্জিত তুমি কেতিয়া আহিলা কেতিয়াবাই আহিলে মইহে চাহ তামোলৈকো যাচাই নাই আৰু তুমি বহাচোন মই পটককৈ তোমালৈ এই নহয় মোকো এখন চাহ দিবাচোন আজি মানুহবোৰৰ লগত ডিল কৰি কৰি বহুত ভাগৰ লাগি গৈছে জানা তোমাৰ ছোৱালী জুনুকা এই তাই অলপতে কিবা ডান্স কম্পিটিশ্যন আছে বহুত ডাঙৰ ডান্স কম্পিটিশ্যন তাৰ বাবে তাই প্ৰেক্টিচ কৰি আছে দেউতাকক তাই বৰ মিছ কৰে নহয় তুমি মাৰ পৰা সকলো কথা উলিয়াই ল'লা নহয় পুলিচৰ মানুহটো ৰঞ্জিত কথা ওলোৱা টেকনিক কিন্তু তুমি ঠিক জানা নহয় মানে মই জুনুকাই দেউতাকৰ মৰম 2-3 বছৰহে পাইছে কিন্তু এইখিনি মৰম তাইক পাহৰিব কিয় ইমান সময় লাগিছে মই নাজানো কিন্তু এইটো কথা ঠিক যে তাই এতিয়া আৰু এটা ক্ৰিমিনেলৰ জীয়েক হৈ থকা নাই এগৰাকী IAS অফিচাৰৰ জীয়েক হৈ গৈছে এটা ছ'চিয়েল লাইফৰ পৰা যে মই চিনাকিটো মচি দিব পাৰিছোঁ মাক হিচাপে কিন্তু সেয়াই বিপদ নকৰিলে আৰু পত্নী হিচাপে স্বামী গুলি খাই মৰি থাকিল ইমান বেয়াকৈ মৰি থাকিল যে তেওঁৰ চেহেৰাটো থেতেলা খাই এটা অচিনাকি মানুহ হৈ থাকিল এগৰাকী পত্নী হিচাপে ৰঞ্জিত মোৰ কাহিনীটো তাতে সেই এটা কৰোণ সমাপ্তি হ'ব দিয়া জুনুকা
দেউতাৰ কথা মনত পেলাই আৰু মন বেয়া কৰি থাকিব নালাগে আৰে মনত নকৰোঁ বুলিতো ভাবোঁ কিন্তু মনত পৰিয়ে যায় নহয় সৰুকালৰ সকলো কথাই পাহৰি পেলাইছোঁ মই কিন্তু কিয় জানো দেউতাক মনত মই আজিও পাহৰিব পৰা নাই ময়ো পাহৰিব পৰা নাই দেউতা হঠাৎ ঢুকাই গৈছিল বলি হৈছিল কাৰোবাৰ লেতেৰা পলিটিক্স দেউতাৰ মৃত্যু হোক পাহৰিব নোৱাৰি মাও পাগলী হোক তাৰ পাছত মইতো ঠিকে চলি আছো তুমি কিয় চলিব পৰা নাই নাজানো হয়তো সঁচা মৰমবোৰ পাহৰিবই নোৱাৰি এই সঁচা লগা মৰমবোৰ যদি মই যাইছো তোমালৈ তেতিয়া অকণমান সুস্থ হ'ব পাৰিবানে তুমি মিছা নকওঁ তুমি লগত থাকিলে মোৰো ভাল লাগে আৰু এই ভাল লগাটোৰে নাম ভাল পোৱা তোমাক ভাল পোৱাৰ কাৰণে গোটেই দিনটো মই তোমাৰ পাছে পাছে ঘূৰি ফুৰোঁ তোমাক ভাল পোৱাৰ কাৰণে তুমি কান্দিলে মোৰ দুখ হয় তোমাক ভাল পোৱাৰ কাৰণে গোটেই দিনটো মই কটাব খুজিছোঁ তোমাৰ লগত মোৰো ভাল লাগে তোমাৰ লগত থাকি তোমাৰ লগত ঘূৰি ফুৰি কিবা নিজকে বহুত ৰিলেক্স হোৱা যেন লাগে ঘৰলৈ গ'লে সেই অশান্তিবোৰ এনেকুৱাকৈ জুৰুলা কৰি পেলাই নহয় অশান্তিটো হ'বই অনবৰতে তুমি তোমাৰ দেউতাৰক সপোনত দেখি থকা নিজকত হ'লে লগ নোপোৱা সেইকাৰণে ময়ো ধান্দা কৰিছোঁ তোমাৰ দেউতাৰক যদি নাইকিয়া কৰি পেলাব পৰা যায় মই মানে ক'ব খুজিছোঁ কি তোমাৰ সপোনবোৰত যদি কেতিয়াবা ময়ো আহিব পাৰিলোঁ হয় কেতিয়াবা যদি তুমি মোক লৈ সপোন দেখিলা হয় সপোনবোৰ কিবা নিজ ইচ্ছামতে দেখিব পাৰিবি কি বাজে কথা কোৱা তুমি মোৰ কিবা অশান্তি লাগিছে কিবা অস্থিৰ লাগিছে মোৰ মনটো ইমান বিষাইছে এতিয়াই ক'লে যোৱা অস্থিৰতা আঁতৰাই নিজকে অকণমান সুস্থ কৰি তোলা তোমাক সুস্থ কৰা দৰৱটো কিন্তু মোৰ হাতত মজুদ আছে বহুত কষ্ট কৰি আনিছো হেল্ল' মুকলি ঠাইত কোনোবা দেখিলে ডাঙৰ কথা হ'ব তুমি কাইলৈ যোৱা কাইলৈ যোৱা আরে ছোৱালীখন পুৰা লাইনত আহি গৈছে তোৰ গাড়ীতে উঠি যাই ঘূৰি ফুৰে আরে তই নিজে নিজ জেগাত ভৰাই থৈ দে মিছতে মোৰ মানুহ লগাই কিডনেপিঙত আমাৰ কৰাৰ কি দৰকাৰ এই ড্ৰামাখন নকৰিলে পুলিচে ডিৰেক্ট মোক সন্দেহ কৰিব এইকেইদিন মোৰ লগত তাইক ঘূৰা ফুৰা বহুতে দেখিছে তাই কলেজৰ ষ্টুডেণ্টবোৰক দেখিছে মই ধৰা পৰি গ'লে চব প্লেনিং বৰবাদ হৈ যাব তহঁতক টকা দিছো গতিকে কামটো তহঁতে কৰিব লাগিব আৰে হৈ যাবতো মই অকলে উঠাই দিম অকলে নহয় গেং নমাই দে ফিল্ডত 2-4জনে দেখিব লাগিব তাৰ কিডনেপিং তেতিয়াহে পুলিচে ধৰি ল'ব কোনোবা ডাঙৰ গেঙৰ কাম আছে মাত অফিচাৰ বহুতৰ লগত শত্ৰুতা আছে গতিকে পুলিচে সিহঁতক সন্দেহ কৰিব মোক নকৰে তাই কিডনেপ কৰি কিমান টকা হাসিল কৰা ধান্দাটো 30% কিন্তু মোক লাগিব টকা নালাগে মোক টকা নালাগে তুমি তাই কিডনেপ কৰি কৰিবি কি ডিমাণ্ড নেই কি দিব তাই দেউতাক মানে তাইৰ মুক্তি তেতিয়াই সম্ভৱ হ'ব যেতিয়া তাইৰ দেউতাকটো আহি মোৰ সন্মুখত হাজিৰ হ'ব আরে তই দেখোন কৈছিলি তাইৰ দেউতাক নাই কেতিয়াবা মৰি ভূত হৈ গৈছে এই ভূতটো হ'লে মোক লাগে তাৰ নিজৰ বডিটো হ'লে মোক লাগে তাৰ চিতাভস্মখিনি হ'লেও মোক লাগে আরে ইমান খং নে তাই দেউতাকলৈ খং নহয় প্ৰতিশোধৰ জয়পুৰা বুকুত মই বহুত চলিলো হাৰি নোৱাৰো এতিয়া জয় নোমোৱাৰ খবৰ হয় ডেভিড তোৰ গেং
নমাই দে কি বাগুতাই ছোৱালীজনী নহ'লে কিন্তু তোকে চলাই পেলাম কাম হৈ যাব ক্ৰোধ প্ৰৱেশ লাখ 50 লাখ পাগল আছে নেকি তই ইমান বেছি পইচা দিব পাৰি নেকি তোমার যদি আইছ কে এই তোক আমি মাতি আনিছো ইয়াত তহঁতে মাতি আনা নাই মই নিজে আহিছো আহিবলৈ বাধ্য হৈছো নহ'লে যে মই বেয়াকৈ ফচি যাম মই পচন খাবলৈ নাই সেইকাৰণে তহঁতে বিচাৰি বিচাৰি এই শিলিগুৰি পাইছো ওৰে বাবা আৰে তই অকলে আহিলি যে এই এমএলএ নাহিল কিয় বে তহঁতৰ দৰে মানুহক লগ কৰিবলৈ আহিলে আৰু এইবোৰ কথা কেনেবাকৈ কোনোবাই জানি গ'লে এমএলএৰ কেৰিয়াৰ বৰবাদ হৈ যাব লাষ্টটো মোৰো লাগিছিল উপায় নাপায় কিয় বাত আমার হয়তো বেয়া বেয়া কামবোৰ কৰাবলৈ ইয়াৰ লাজ নালাগে কিন্তু আমাক লগ পাবলৈ আমাৰ লগত কথা পাতিবলৈ ইয়াৰ তামাম লাজ লাগে 60 লাখ নগদ 60 লাখ কিন্তু এইবাৰ তো 50 লাখ বুলিহে কৈছিলে হঠাৎ 10 লাখ বাঢ়ি গ'ল যে 10 লাখ তহঁতৰ লাজৰ যা এক্সট্ৰা অসমত ভৰি দিয়াৰ লগে লগে 30 লাখ এডভান্স আৰু বাকীখিনি কাম হৈ যোৱাৰ পাছত বহু বেছি হৈছে এজনী 17-18 বছৰীয়া ছোৱালী কিডনেপ কৰিব লাগে তাৰ বাবে ইমান বেছি পইচা দিব নোৱাৰি নহয় আৰে সৰু ছোৱালীৰ কাৰণে দামটো বেছি হৈছে এই সৰু ল'ৰা ছোৱালীবোৰক কিডনেপ কৰাটো ক্ৰাইমে নহয় ই মহাপাপ তই আমাক এটা মহাপাপ কৰিবলৈ কৈছ মহাপাপৰ দাম ক্ৰাইমতকৈ বহুত বহুত বেছি হ'লেও ইমান বেছি লোকে কৈছো কি থৈ যোৱা ৰাস্তাৰ গুপ্ত আমি মুন্নাই কৈ দামটো দিব পাৰো যদি দিবি নহ'লে প্ৰায় কাটি কাট যা হ'লেও 5 লাখ মান নহ'ব 2 লাখ নহ'ব 50 10,000 3,000 হ'ব ইমানকৈ কৈ আছো যদি একেটা কমাই 1 লাখ তই আমাক 59 লাখ 99,999 টকা দিলে ইমান কমালি হ'ব এতিয়া ছোৱালীজনী নাম ঠিকনা মাকৰ নাম চব দি আছে সেইবোৰ একো নালাগে ঠিকনাবোৰ পৰিমাণ থোৱা নাই কাটি বল ফটোখন দিলে হ'ল তাক ক'ত ক'ত যায় তাৰ এখন লিষ্ট দিবি উঠাই আনি তহঁতৰ হাতত চমজাই দিম বাছ আমাৰ কাম খতম বাছ দিছোঁ ফটোখন মোবাইল আৰু কোন পৰহিলে আমি গৈ পাই যাম এই ধাবাৰ ৰুম এটা ঠিক কৰি দিবি আৰু এডভান্সৰ টকাখিনি 30 লাখ অলপ কম কৰিব নোৱাৰিলে নহয় মানে একেলগে 30 লাখ দিবলৈ অলপ দিগদাৰ হ'ব মই ইমানকৈ কৈ আছোঁ যদি 5 লাখ কমাই দিবি 5 লাখ 5 টকা তই আমাক 29 লাখ 99,995 বা ইমান কমাইছে এই সৰু ছোৱালীজনীৰ লগত তহঁতৰ কি লাভ আছে তাইৰ লগত নাই তাই মাকৰ লগতহে আছে বৰ বেছি একা চেকা কৰি দেখুৱাই তাই এইবাৰ ছোৱালীজনীকে মাৰি পেলোৱাৰ ভয় দেখুৱাই বেকা কৰি পেলাব লাগিব এইবিলাক যি কৰ কৈ থাকিবি সেইবোৰৰ লগত আমাৰ লেনা দেনা নাই কেৱল আমাৰ লেনা দেনাবোৰ চাফা কৰি ৰাখিবি নহ'লে তহঁতে ক'ত কেতিয়া চাফা হৈ যায় তাৰ একো ঠিকনা নাই জানতে মুন্নাই মানুহক মাৰি নহয় আধা মৰা কৰি বেছি ভাল ভয় খাইছ নেকি তই ভয় খাইছ নেকি নাখাম নেকি ইমান বেছি বেয়াকৈ ক'লে ভয় নাখাম এই কিবা এটা মক্কেলে ক'লে ভয় খাইছ সেইকাৰণে ইয়াক সকলোৱে মহাৰাজ বুলি কয় ক্ৰাইম দুনিয়াৰ মহাৰাজ মহাৰাজে হওক বা মহাৰাণীয়ে হওক আমাৰ কামটো ভালকৈ হৈ যাব চাবি যাতে মোৰ বা এমএলএৰ নাম কেতিয়াও ফাদিল নহয় কোনেও গমেই পাব নালাগিব সেই অফিচাৰৰ জীয়েকক কোনে কেতিয়া কেনেকৈ কিডনেপ কৰিব তই আমাৰ নিউজ চেনেলত খাবৰিলাল পাইছ নেকি যে আমি খবৰ দি ফুৰিম বলিয়া কুকুৰৰ কামোৰত কিয় অসম কাম বখলিয়াই থাকিব নালাগে নিজৰ ঠিকনা লৈ যা পৰহিলে আমি গৈ পাই যাম যা অপাৰেশ্যন ষ্টাৰ্ট কৰি যেনে মহাৰাজ এই ভাবি গুণি লাভ নাই অপাৰেশ্যন চলাই দে চিন্তা নকৰিবি ছোৱালীজনী তুলি আনি সিহঁতৰ হাতত চমজাই দিম আৰু মোক কাম কৰা ষ্টাইল দেখি সিহঁতে ক'ব লাগিব না কিয়া বাত হে